উল্লাসৰ মজিয়াৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ বাইদেউ নিৰুপমা গোস্বামীৰ জন্মদিন। তেখেতৰ ভৱিষ্যত জীৱন সুখ আৰু শান্তিৰ হওক, লগতে নাম প্ৰসংগৰে তেখেতক দীৰ্ঘজীৱী হোৱাৰ আশীৰ্বাদ কৰিছে। Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, new birthday. Happy birthday to you. Happy birthday, Niru. Happy birthday, Niru. God bless you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, Niru birthday. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday, happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy আজি বাইদেউৰ জন্মদিন উপলক্ষে কিমান উপহাৰ আগবঢ়াইছে উল্লাসৰ সদস্যসকলে। বাইদেউ সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হ'ব, লগতে আটাইতকৈ মৰমৰ উপহাৰ এটা উল্লাসৰ ফালৰ পৰা দিছে, সেইটো হ'ল বাইদেউ আৰু ছাৰৰ সুন্দৰ ফটো এখন আঁকি দিছে এখন পিতলৰ ট্ৰেত। চাওকচোন ৰাইজ, আপোনালোকে কোনোবা দিনা দেখিছিল নে? এয়া নেদেখা বস্তু আমাৰ উল্লাসৰ মজিয়াত দেখা পাব। চাওক, দীৰ্ঘজীৱী হোৱাৰ কিমান সপোন, কিমান আশা বাস্তৱায়িত হওক হয়, এবাৰ ভাবি চাওকচোন। আহক আপোনালোক সকলোৱে উল্লাসৰ চোতালত আৰু দীৰ্ঘজীৱী হোৱাৰ কাৰণে সকলোৱে পণবন্দী হওক, মন্ত্ৰ শিকক, যেনেকে আমাৰ বাইদেৱে মন্ত্ৰ শিকাইছে সকলোকে। বাইদেউৰ জন্ম 1962 চনতে, কিন্তু বাইদেউ আজি সুন্দৰ হৈ আছে আৰু চিৰসেউজীয়া। বাইদেউ চিৰসেউজীয়া হৈ আছে। দ্বিতীয়তে বাইদেউ MA পাছ কিমান চনত কৰিছে? বাইদেউ 88ত 84ত ডিগ্ৰী হয় আৰু 88ত মাষ্টাৰ ডিগ্ৰী। 84ত ডিগ্ৰী, আগৰ পৰা কৈছো, 84ত ডিগ্ৰী আৰু 88ত মাষ্টাৰ ডিগ্ৰী। বাইদেউ ছাবজেক্ট আছামিজ। বাইদেউ 88তে মাষ্টাৰ ডিগ্ৰী, কিন্তু আপুনি কিয় চাকৰি নকৰিলে? নকৰিলো মানে মোৰ হাজবেণ্ড ডাক্তৰ হোৱা কাৰণে মোৰ শহুৰে ক'লে, মাই দুটা মোৰ তেওঁ আমি বাপা বুলি মাতিছিলো, বাপাই ক'লে কি মাই দুজনে চাকৰি কৰিলে মানে ল'ৰা ছোৱালীবিলাক ভাল কৰিব নোৱাৰিবা, গতিকে তুমি চাকৰি নকৰাই ভাল, ঘৰখন ভালকে চম্ভালা, ল'ৰা ছোৱালীবিলাক ভাল হ'লে সেইটোৱে ভাল। সেইকাৰণে মই চাকৰি নকৰিলো, ক'তো এপ্লাইও নকৰিলো। পাইছিলো, অফাৰ আহিছিলে, কিন্তু মোৰ সৌভাগ্যই নে দুৰ্ভাগ্যই নাজানো, চাকৰি কৰা নহ'ল।
হ'ল। কিন্তু কথা হ'ল বাইদেউ কাৰ লগত বিয়া হ'ল এবাৰ নিশ্চয় কৈ দিব, আৰু কিমান চনত বিয়া হ'ল নিশ্চয় কৈ দিব, আমাক জনাই দিব। মোৰ ব্যায়ামপুৰ গাঁৱৰ ডাক্তৰ ৰজনীকান্ত শৰ্মাৰ ল'ৰা ডাক্তৰ বৰদাকান্ত মোৰ হাজবেণ্ড, আৰু মোৰ বিয়া হৈছে 1986। 1986ত বাইদেউৰ বিয়া হৈছে। এতিয়া আমি বাইদেউৰ পৰিয়াল সম্পৰ্কে নিশ্চয় জানিম। বাইদেউৰ পৰিয়ালত আৰু এটা বহুত ডাঙৰ খবৰ আছে, সেইটো যাতে বিলাই দিয়ে সকলোকে। পৰিয়াল বুলিব মোৰ ল'ৰা ছোৱালী দুটা। ল'ৰাটো সি অংকলজিত মাষ্টাৰ ডিগ্ৰী কৰিছে, বৰ্তমান সি ডিব্ৰুগড়ত মাষ্টাৰ কৰ্মৰত, আৰু ছোৱালীজনীয়ে এইবাৰ আয়ুৰ্বেদিক মেডিকেল কলেজ পাছ কৰিছে, আয়ুৰ্বেদিক চায়েন্স, আৰু তাইৰ ইণ্টাৰ্ণশ্বিপ শেষ হ'ল। এতিয়া তাই আহিব, এতিয়া ল'ৰাৰ বিয়া পাতিব লাগে। আমাক এজনী ভাল ছোৱালী লাগে, ছোৱালী এজনী লাগে। এতিয়াতে ল'ৰাৰ আৰু ভাল খবৰ আছে নহয়। অতীতৰ কথা, যদিও অতীতৰ কথা আমি আজি ৰোমান্থন কৰিম বাইদেউৰ জৰিয়তে। ল'ৰাটোৰ জন্ম ভেলেণ্টাইন ডে 14 ফেব্ৰুৱাৰী, আৰু সি 2008 চনত মেট্ৰিকত মানে নলবাৰী অসমৰ ভিতৰত 9ম স্থান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। কোন স্কুল? শংকৰদেৱ শিশু নিকেতন, নলবাৰী। শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় জানিলে বাইদেউৰ খবৰ, গতিকে আহক আপোনালোকৰ খবৰো আমাৰ মাজত বিলাই দিয়ক, আৰু আমাৰ লগত একেলগে সুখ শান্তিৰে সুন্দৰভাৱে জীৱন কটাওক। ধন্যবাদ। ধন্যবাদ কলা বাইদেউ, ধন্যবাদ। মই বাইদেউক আন এটা প্ৰশ্ন সুধিলো যে আজিৰ এই শুভ দিনটোত উল্লাসৰ মজিয়ালৈ বাইদেউ কি মেছেজ আগবঢ়াব? মই ভাবো উল্লাসত আটাই আহক, এনেকৈ ৰং ধেমালি কৰি উল্লাসৰ কি যোগাসনৰ লগতে আমি সদায় ইয়াতে ৰং ধেমালিৰ বিভিন্ন অনুষ্ঠান কৰো। সকলোৱে ইয়াত যোগদান কৰক আৰু বন্ধু আনন্দেৰে পাৰ কৰক। এই চেগতে যদি ৰবি ভট্টক আমি একো প্ৰশ্ন নকৰো, নিশ্চয় চত্বাধিকাৰী বেয়া পাব। গতিকে তেখেতক মই এটা প্ৰশ্ন সুধিব খুজিছো যে বাইদেউক কিমান চনত লগ পালে মানে যোগা চোতালখনত, আৰু বাইদেউক লগ পাই কেনেকুৱা সৌভাগ্যৱান হ'ল চোতালখন, সেই বিষয়ে নিশ্চয় তেখেতে ক'ব। বাইদেউৰ লগত চিনাকিটো বহুত আগৰ পৰাই, কিন্তু ইমান ক্লজলি পাইছো বাইদেউক 2 বছৰ আগৰ পৰা, খুব ভালকৈ পাইছো, কিন্তু আগৰ পৰা বহুত আগৰ পৰা চিনাকি। মানে সেইটো আমাৰ সৌভাগ্য যে বাইদেউক আমি পাইছো, আৰু আমাৰ এই যোগা চেণ্টাৰ কিজানি বাইদেউ ইমান পজিটিভ, যি কওঁ বাইদেউ হ'ব দিয়া, কৰিম দিয়া, মানে ইমান পজিটিভ কথা কয়। আৰু বাইদেউৰ পৰা আমি শিকিব লগা কিন্তু বহুত আছে, আৰু আমি বাইদেউৰ পৰা অনুপ্ৰেৰণা পাওঁ, আৰু বাইদেউ সদায় এনেকৈ থাকক, সুন্দৰ হৈ থাকক, সুস্থ হৈ থাকক। সকলো ৰাইজৰ একমত, বাইদেউ এনেদৰে সুন্দৰ হৈ থাকক, সুস্থ হৈ থাকক, আৰু সবল মনোভাৱ লৈ সদায় উল্লাসৰ চোতালত আৰু আমাক আগুৱাই লৈ যাওক। বাইদেউ আগে আগে, আমি পিছে পিছে। পাপৰি সুধিছো বাইদেউ সম্পৰ্কে, নিশ্চয় পাপৰিয়ে দুআষাৰ ক'ব। ক'বলৈ গ'লে মোৰ এই জন্মটো নাম কৰে পালন কৰাৰ আঁৰত পাপৰি। মোৰ যেতিয়া 60 ইয়াৰ্ছ হৈছিল, সিদিনাখন পাপৰি আমাৰ ঘৰত আহি প্ৰথম বাৰ্থডে পালন কৰিছে। আগতে আমি সাধাৰণভাৱে ধৰক কেক এটা আনি ময়ে ল'ৰা ছোৱালী দুটা কাটো, কিন্তু পাপৰি প্ৰথম এনেকৈ বাৰ্থডে পাতা মোৰ ঘৰত। এই পাপৰিক ধন্যবাদ। আচলতে বাইদেউক মই আজি মোটামুটি 4-5 বছৰ আগতে লগ পাইছিলো। আগতে দেখো এগৰাকী ধুনীয়া মহিলা, কিন্তু মাতিবলৈ ভয় লাগে। একদম মাৰোৱাৰী মহিলা, কিন্তু এটা অনুষ্ঠানত আমি সমবেত সংগীত গাবলৈ গৈছিলো, আৰু ইমান নিবিড়ভাৱে লগ পাইছিলো, আৰু তেতিয়াই কিবা নহয় কিবা এটা কৰাৰ আমাৰ হেঁপাহ আছিল, আৰু সেই উদ্দেশ্যে বাইদেউ আমি লেখিকা সমাজৰ, আৰু তেতিয়াৰ পৰাই বাইদেউৰ লগত আমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক, আৰু কৰবাত নহয় কৰবাত বাইদেউৰ প্ৰতি মোৰ এনেকুৱা এটা ভাৱ, মোৰ এগৰাকী হৈছে আমাৰ নিৰুপমা বাইদেউ, আৰু এগৰাকী হৈছে বিজু বাইদেউ। গতিকে এই দুয়োগৰাকী মাতৃক মই আদৰ্শ হিচাপে ভাবি পেলাই আগবাঢ়িছো, আৰু তেখেতসকলৰ বহুত অনুপ্ৰেৰণা পাইছো। আৰু বাইদেউ প্ৰথমতে ইমান লাজুক আছিল, তাৰমানে বাইদেৱে কথা ক'ব ভয় কৰে, কি ক'ম পাপৰি, কেনেকে ক'ম। আজি বাইদেউক মই যিখিনি দেখিছো উল্লাসৰ মজিয়াত, বাইদেউ যেনেকুৱাকে নিজৰ প্ৰতিভাখিনি বিকাশিত কৰিছে, সঁচাকে মই গৌৰৱ অনুভৱ কৰিছো। বাইদেউৰ এই কনফিডেন্সটো আহিছে একমাত্ৰ আমাৰ যোগা আৰু উল্লাস কেন্দ্ৰৰ পৰা, আৰু সেইটোৰ কাৰণে মই আমাৰ ৰুমি বাইদেউকে হওক বা আমাৰ প্ৰতিগৰাকী সতীৰ্থক মই ধন্যবাদ জনাইছো। কাৰণ কিয় বাইদেউ
এই লুপ্ত প্ৰতিভাটো সুপ্ত প্ৰতিভাটো বাইদেউক সুপ্ত কৰিছে। গতিকে মই বাইদেউক অন্তৰৰ পৰা কি বুলি ক'ম, বাইদেউ কেৱল ভালে থাকিব লাগে আৰু বাইদেউ আমাক সকলোকে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব লাগে। ধন্যবাদ।